নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে চুপাচিকাটা চেনেলত স্বাগতম জনাইছোঁ আৰু খুবেই ইম্পৰ্টেণ্ট আপডেট এটা লৈ আহিছোঁ। যিসকল ল'ৰা ছোৱালীয়ে তোমালোকে এতিয়ালৈকে সেৱা সেতু পৰ্টেলত নিজৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত আপডেট কৰা নাই, সোনকালে কৰি লোৱা। কেনেকৈ কৰিব লাগে ষ্টেপ বাই ষ্টেপ মই দেখাই দিছোঁ, তোমালোকে চাই যোৱা। তোমালোকে সেৱা সেতু পৰ্টেললৈ আহিবা, তোমালোকে লগইনত ক্লিক কৰিবা। লগইনত ক্লিক কৰাৰ লগে লগে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আহিব। তোমালোকক মই দেখাই দিছোঁ, মই যেনেকৈ দেখাইছোঁ তেনেকৈ ষ্টেপ বাই ষ্টেপ ফ'ল' কৰি তোমালোকে নিজৰ মোবাইলতে কৰিব পাৰিবা। লগইন কৰিলে লগইনত তোমালোকে দেখিবা ইউজাৰ নেম, মোবাইল এড্ৰেছ তেনেকৈ থাকিব। তোমালোকে যিহেতু ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে তোমালোকে প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে কি লাগিব মই ষ্টেপ বাই ষ্টেপ দেখাই দিছোঁ, তোমালোকে চাই যোৱা। তোমালোকে প্ৰথমতে নিউ ইউজাৰ বুলি য'ত আছে তাত ছাইন আপ কৰিব লাগিব। তোমালোকে নিউ ইউজাৰত ক্লিক কৰি দিবা আৰু সোনকালে তোমালোকে এয়া কাম কৰি শেষ কৰি লোৱা, যিহেতু তোমালোকৰ 15 আগষ্টৰ আগত শেষ কৰিবলৈ কৈছে আপডেট কৰি। ইয়াত তোমালোকৰ যি মোবাইল নম্বৰ আছে তোমালোকে মোবাইল নম্বৰ দিব লাগিব। তাত তোমালোকে শুদ্ধকৈ নিজৰ মোবাইল নম্বৰ দিবা, তোমালোকৰ ফুল নেমটো দিবা, গিভেন নেমত জেণ্ডাৰ চিলেক্ট কৰিবা, লগতে তোমালোকৰ ডেট, মান্থ আৰু ইয়েৰ ইয়াত তোমালোকে দি দিবা। আৰু তাৰপিছত আছে তোমালোকৰ পাৰ্চনেল মেছেজ, যিকোনো এটা মেছেজ দিব পাৰা বা ৱৰ্ড এটা লিখিবা। ইউজাৰ নেমত তোমালোকে নিজৰ নামটো লিখি 0102 তেনেকৈ দিব পাৰা। পাছপৰ্ট এটা ক্ৰিয়েট কৰি ল'বা। পাছপৰ্টটো তোমালোকে ক্ৰিয়েট কৰিব জানাই, যিহেতু তোমালোকৰ নাম চাম দি @12 তেনেকৈ ইউজ কৰি আৰু জাষ্ট কেপচা এটা পাবা। তোমালোকে সেই কেপচাটো তোমালোকে ফিল আপ কৰি পিনে ইয়াত চাইন ইন কৰিব পাৰিবা। মই গোটেইকেইটা ডকুমেণ্টছ দেখাই দিছোঁ, প্ৰথমতে ফিল আপ কৰি লৈছোঁ। ইয়াত তোমালোকৰ মোবাইল নম্বৰটো অহাৰ পিছত এটা OTP আহিব, সেই OTPটো তোমালোকে ভেৰিফাই কৰিব লাগিব। ভেৰিফাই হোৱাৰ পিছত তোমালোকে সকলোবোৰ ডিটেইলছ তোমালোকে ইয়াত দি ল'বা, ফিল আপ কৰি ল'বা। আৰু যিটো কেপচা আছে কেপচাটো তোমালোকে দি দিবা ফিল আপ কৰি। ইয়াত 11-1 আছে, 10 দি দিছোঁ। ইয়াৰ তাৰপিছত তোমালোকে জাষ্ট ক্লিক কৰি পিনে ছাইন আপ কৰিব লাগিব। ছাইন আপ কৰাৰ পিছত বাকী নেক্সট ষ্টেপ দেখাই যাব, মই ষ্টেপ বাই ষ্টেপ দেখাই দিছোঁ, তোমালোকে চাই কৰি যাবা। যিহেতু 15 আগষ্ট চৰকাৰে সীমা দি দিছে তাৰ আগতে কৰিবলৈ, যদি তোমালোকে তাৰ আগত নকৰা তেনেহ'লে তোমালোকৰ প্ৰব্লেম হ'ব। আৰু যিহেতু ADR কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়, ইয়াত তোমালোকে কৰি ল'বা। ADR কাৰণে এইটো কৰিবলৈ কৈছে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন। তোমালোকে লগইন আৰু ৰেজিষ্ট্ৰেশ্যন আকৌ আহি যাব তোমালোকৰ ওচৰতে, তোমালোকে লগইন কৰিবা। কৰাৰ লগে লগে লগইনলৈ তোমালোকে এখন চাৰ্চ বাৰ আহিব, তাত তোমালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত চাৰ্চ কৰি ওলাই থাকিব, তাত তোমালোকে এমপ্লয়মেণ্ট বুলি চাৰ্চ কৰি দিবা। এমপ্লয়মেণ্ট বুলি যেতিয়া তোমালোকে চাৰ্চ কৰিবা তোমালোকৰ ওচৰত অপশ্যন আহি যাব, প্ৰায় 9টা ৰো আহি যাব। তাত তোমালোকৰ শুদ্ধ কোনটো আছে, ক'ত তোমালোকে এপ্লাই কৰিব মই দেখাই দিছোঁ। তোমালোকৰ তললৈ স্ক্ৰল ডাউন কৰিবা, তাত তোমালোকে ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ চিটিজেন ছাৰ্ভিচেছ বুলি আছে কেটেগৰীত, তাত তোমালোকে এপ্লাই কৰিব লাগিব। ইয়াত তোমালোকে এপ্লাই কৰি পিনে তোমালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিবা। এপ্লাইত ক্লিক কৰি দিলা। এপ্লাই ক্লিক কৰাৰ পিছতে তোমালোকৰ ওচৰলৈ আহি যাব এনেকুৱা এটা পেজ। তাত তোমালোকে যদি আধাৰ কাৰ্ড দি কৰিব লাগিব, এপ্লাই উইথ আধাৰ বুলি আছে য'ত, তাত তোমালোকে ক্লিক কৰি দিবা। তাৰপিছত তোমালোকৰ ওচৰলৈ এনেকুৱা এখন পেজ হৈ আহিব। তোমালোকে একো ফিল আপ কৰিব নালাগে, তোমালোকে য'ত আই হেয়াৰ বা য'ত টিক মাৰিবলৈ আহিছে তাত তোমালোকে টিক কৰিবা। টিক কৰাৰ পিছত তোমালোকৰ ওচৰত আহিব আধাৰ নাম্বাৰ, তোমালোকক বিচাৰিব। তোমালোকৰ আধাৰ কাৰ্ডৰ নম্বৰ ইয়াত ফিল আপ কৰিবা, নহ'লে ভাৰ্চুৱেল আইডিটো আৰু যিটো আধাৰ কাৰ্ডৰ নাম আছে সেই নামটো ইয়াত তোমালোকে দি দিবা। ইয়াত তোমালোকে আধাৰ কাৰ্ডৰ যেনেকৈ ফুল নেম আছে সেইটো দিবা, কোনো ভুল নকৰিবা এলফাবেটৰ। সকলোবোৰ দিয়াৰ পিছত তোমালোকে যদি ভেৰিফাই আধাৰ আছে তাত ক্লিক কৰি দিবা। এতিয়া তোমালোকৰ যিটো মোবাইল নাম্বাৰ তোমালোকৰ আধাৰ লিংক কৰা আছে তালৈ তোমালোকৰ এটা OTP যাব 6 ডিজিটৰ। সেই তোমালোকৰ OTPটো তোমালোকে অহাৰ লগে লগে ভেৰিফাইড ক্লিক কৰি দিবা। ভেৰিফাই হোৱাৰ পিছত তোমালোকৰ অট'মেটিকলি হৈ যাব। মই ভেৰিফাই কৰি দেখাইছোঁ। ইয়াত তোমালোকৰ আধাৰ ভেৰিফাইড বুলি আহি যাব। তাৰপিছত তোমালোকৰ আহিব ৰেজিষ্ট্ৰেশ্যন নম্বৰ। ইয়াত তোমালোকৰ যি এমপ্লয়মেণ্ট এক্সচেঞ্জৰ আগৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ এটা আছিলে সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো তোমালোকে ইয়াত ফিল আপ কৰিব লাগিব। আৰু ইয়াত যি চাৰ্চত আছে গেট ডাটা বুলি তাত তোমালোকে ক্লিক কৰিব লাগিব। মই দেখাই দিছোঁ ষ্টেপ বাই ষ্টেপ, তোমালোকে চোৱা। তোমালোকৰ আগৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত যি তোমালোকৰ আছে সেয়া তোমালোকৰ নম্বৰটো ভৰাই লোৱা, ৰেজিষ্ট্ৰেশ্যন নম্বৰটো। তাৰপিছত তোমালোকে ইয়াত গেট ডাটাত ক্লিক কৰি দিয়া। ক্লিক কৰাৰ লগে লগে অকণমান টাইম ল'ব। তাৰপিছত তোমালোকৰ যি তোমালোকৰ আগতে এপ্লাইড কৰোঁতে দিছিলা সেই সম্পূৰ্ণ তোমালোকৰ ডিটেইলছবোৰ ইয়াত আহি যাব। ইয়াত টাইপছ অফ ৰেজিষ্ট্ৰেশ্যন আহিব, তাত তোমালোকে যি আছে তোমালোকৰ কাৰেকশ্যন আপডেট তাত তোমালোকে ক্লিক কৰি দিবা। আৰু ইমেইল তোমালোকে ইয়াত দিব পাৰিবা, নহ'লে তোমালোকে নেক্সট ষ্টেপতো দিব পাৰিবা, মই দেখাই দিম। ইয়াত যদি ক্লিক নহয় তোমালোকে প্ৰচিড কৰিবা। প্ৰচিড কৰাৰ পিছত তোমালোকৰ নেক্সট আহিব। মই ইয়াত নাই অহা, ইমেইলটো টাচ হোৱা নাই, এইটো তোমালোকৰ ছাৰ্ভাৰ প্ৰব্লেম হৈছে ইতিমধ্যে। মই প্ৰচিড কৰি দিছোঁ। প্ৰচিডৰ পিছত তোমালোকৰ এনেকৈ আহিব।
ইয়াত তোমালোকৰ নিজৰ যি ইমেইল আছে ইমেইল তোমালোকে দিব পাৰিবা ইমেইল দিলা লগতে তোমালোকৰ আগতে যদি আনএমপ্লয়মেণ্ট দিয়া আছিলে এমপ্লয়মেণ্ট ষ্টেটাছত এতিয়া তোমালোকৰ কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছ কি হয় সেয়া তোমালোকে দিব পাৰা যদি তোমালোকে পাৰ্ট টাইম বা তোমালোকে প্ৰাইভেট কিবা কৰি আছা কণ্টেক্সুৱেল কৰি আছা তোমালোকে দিব পাৰা যদি তোমালোকে একো কৰা নাই ষ্টুডেণ্ট হৈ আছা তেনেহ'লে আনএমপ্লয়মেণ্টটো দিব পাৰিবা আৰু তোমালোকৰ এনেকুৱা সকলোবোৰ ডিটেইলছ তোমালোকে দিয়াৰ পিছত তোমালোকে ছেভ এণ্ড নেক্সট কৰিব লাগিব মই দেখাই দিছোঁ ছেভ এণ্ড নেক্সট কৰাৰ লগে লগে তোমালোকৰ ওচৰলৈ অন্য এখন পেজ অ'পেন হৈ যাব তোমালোকে চাই যোৱা ছেভ এণ্ড নেক্সট কৰি দিছোঁ ছেভ এণ্ড নেক্সট কৰাৰ পিছত তোমালোকৰ ওচৰত অকণমান টাইম লৈছে এইটো তোমালোকৰ ছাৰ্ভাৰৰ প্ৰব্লেম বা নেটৱৰ্কৰ কথা কি পৰে অকণমান টাইম লৈছে তাৰপিছত তোমালোকৰ এড্ৰেছৰ ছেকশ্যনটো আহি যায় ইয়াত তোমালোকে হাউচ নাম্বাৰ দিব পাৰা বা তোমালোকৰ এপাৰ্টমেণ্ট দিব পাৰা ব্লক নাম্বাৰ দিব পাৰা লোকেলিটি আছে এয়া তোমালোকে ফিল আপ কৰিব পাৰা যি তোমালোকৰ ভিলেজ পোষ্ট অফিচ ষ্টেচন পিনক'ড ডিষ্ট্ৰিক্ট চাব ডিভিজন এইবোৰ তোমালোকৰ থাকেই বা তোমালোকৰ যি ৰেভিনিউ চাৰ্কেল আছে সেয়া তোমালোকে চইচ কৰিব পাৰিবা বাকী তোমালোকৰ কমিউনিকেশ্যন এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ কি যদি আছে তোমালোকে য়েছ ক্লিক কৰি দিলে হৈ যাব যিকোনো এটাত ফিল আপ কৰি দিলে হ'ব ইয়াত খালি তোমালোকে নিজৰ লোকেলিটি দিব লাগিব ইয়াত তোমালোকৰ আৰু এটা ইম্পৰ্টেণ্ট কথা তোমালোকে ধুনীয়াকৈ লোকেলিটি দি ল'লা বাকীবোৰ ফিল আপ নকৰিলেও হয় যিখিনি মেণ্ডেটৰী সেইখিনি ফিল আপ কৰি ইয়াত ছেভ এণ্ড নেক্সট কৰি দিবা এতিয়া আহিছে আৰু এটা কথা য'ত তোমালোকে ইমেইল তোমালোকে ভেৰিফাই কৰিব লাগিব ইমেইলটো ভেৰিফাই মই কৰি দেখাইছোঁ প্ৰথমতে তোমালোকে ধুনীয়াকৈ তাৰ আগতে দেখাইছোঁ তোমালোকৰ হায়েষ্ট কোৱালিফিকেশ্যন ইয়াত কিমান বিচাৰি যায় তোমালোকে কিমানলৈকে পঢ়া হয় গ্ৰেজুৱেট হয় যদি তোমালোকে ডিপ্ল'মা পাছ কৰিছা ITI পাছ কৰিছা পষ্ট গ্ৰেজুৱেশ্যন পাছ কৰিছা বা তোমালোকে 12 পাছ কৰি থৈছা 10 পাছ বা তোমালোকে 9 পাছলৈকে কৰিলা বা তাতকৈ তলত পাছ কৰি থৈছা তেনেহ'লে তোমালোকে ইয়াত তোমালোকে আপলোড কৰিব পাৰা তোমালোকৰ মই ইমেইলটো তোমালোকক দেখাইছোঁ ভেৰিফাই কৰি তোমালোকে এনেকৈ থাকিব ইমেইল হেজ নট বি ভেৰিফাইড তোমালোকে ক্লিক কৰি দিবা তেতিয়া তোমালোকে চাব পাৰিবা তোমালোকৰ য'ত ৰেজিষ্ট্ৰেশ্যন কৰোঁতে তোমালোকে ইমেইল দিছিলা বা তোমালোকে ইমেইল যেতিয়া ভৰাইছিলা তাতে তোমালোকৰ এটা OTP গৈছে সেই OTPটো এতিয়া তোমালোকে দি দিবা OTPটো দিয়াৰ পিছত ভেৰিফাই OTP কৰিবা তাৰপিছত তোমালোকৰ ভেৰিফাইড বুলি আহি যাব OTP ভেৰিফাইড বুলি তাৰপিছত তোমালোকৰ হায়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন যি আছে তোমালোকৰ সেয়া তোমালোকে ফিল আপ কৰি ল'বা মই দেখাই দিয়া ধৰণে তাৰপিছত তোমালোকৰ বৰ্ড বিচাৰিব 10 পাছত তোমালোকে কোনখন বৰ্ডৰ পৰা তোমালোকে পাছ কৰিছা বৰ্ড বিচাৰিব লগতে তোমালোকৰ ছাবজেক্ট বিচাৰিব তোমালোকৰ কি ছাবজেক্ট আছিলে ইনষ্টিটিউশ্যন বিচাৰিব ক'ৰ পৰা তোমালোকে পাছ কৰিছা কি মিডিয়ামৰ আছিলা বা তোমালোকৰ কোৰ্চ টাইপটো সুধিব তোমালোকে ৰেগুলাৰ কৰিছিলা ডিষ্টেঞ্চত কৰিছিলা কোন বছৰ তোমালোকে এডমিশ্যন লৈছা কেতিয়া পাছ কৰিলা পাৰ্চেণ্টেজ কিমান আছিলে তাৰপিছত তোমালোকে আপলোড কৰিব লাগিব পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখন তোমালোকে আপলোড কৰিব লাগিব ঠিক একেইটা বস্তু তোমালোকে হাই ছেকেণ্ডেৰীটো আপলোড কৰিব লাগিব আৰু তোমালোকৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যন আছে বা এডুকেশ্যন চাৰ্টিফিকেট আছে তোমালোকৰ ডিপ্ল'মা আছে তেনেহ'লে তোমালোকে য়েছ কৰি পিনে তোমালোকে দিব পাৰিবা দেখিছা সকলোবোৰ ডিটেইলছ তোমালোকে কেনেকৈ দিয়া আছে ধুনীয়াকৈ দিব পাৰা মই দেখাই দিছোঁ ষ্টেপ বাই ষ্টেপ যেনেকৈ আছে তেনেকৈ সকলোবোৰ ডিটেইলছ ইয়াত তোমালোকে নিজৰ ভৰাই ল'বা ধুনীয়াকৈ আৰু ইয়াত তোমালোকৰ চাইজৰ কথা দিয়া হৈছে চাইজটো চাই ল'বা পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটৰ কাৰণে 1 MB দিয়া হৈছে তোমালোকে ইয়াত তোমালোকে PDF ফৰ্মেটত দিব লাগিব বুলি ধুনীয়াকৈ কোৱা তোমালোকে PDF ফাইল বনাই ল'বা সকলোবোৰ তোমালোকে ফিল আপ কৰাৰ পিছত আপলোড কৰি ল'বা এনেকৈ মই যেনেকৈ ইয়াত আপলোড কৰিছোঁ তাৰপিছত মই তোমালোকক আৰু এটা বস্তু দেখাইছোঁ তোমালোকে ইয়াত কি আহিব যদি এডুকেশ্যন চাৰ্টিফিকেটখনত তোমালোকে য়েছ দিয়া তাত তোমালোকৰ কেটেগৰী আহিব বা তোমালোকৰ কেতিয়া পাছ কৰিছিলা বা ইছ্যু কোনে কৰিছিলে এডমিশ্যন কেতিয়া লৈছিলে সেইবোৰ আহিব লগতে তোমালোকে চাৰ্টিফিকেটখন আপলোড কৰিবলৈ আহিব যদি তোমালোকৰ সেইবোৰ নাই তেনেহ'লে ছেভ এণ্ড নেক্সট কৰি দিবা ছেভ এণ্ড নেক্সট কৰাৰ লগে লগে মোৰ এটা থাকি গৈছিলে কোন ষ্ট্ৰীমৰ আছিলে সেইটো তোমালোকৰ থাকি গৈছিলে সেইটো তোমালোকৰ দিয়াৰ পিছত ছেভ এণ্ড নেক্সট কৰি দিছোঁ এতিয়া ছেভ এণ্ড নেক্সট কৰাৰ পিছত তোমালোকৰ ওচৰলৈ অন্য এখন পেজ অ'পেন হ'ব তোমালোকৰ ওচৰত য'ত ইয়াত দেখিছেনে ছাকচেছ এডুকেশ্যন এণ্ড স্কিল ডিটেইল হেজ ছাকচেছফুলি ছেভ বুলি আহি গৈছে ইয়াত তোমালোকৰ ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ অৰ্থাৎ তোমালোকে যদি ফ্ৰেছাৰ্ছ হয় তেনেহ'লে ফ্ৰেছাৰ্ছ আৰু যদি এক্সপিৰিয়েঞ্চ হয় এক্সপিৰিয়েঞ্চত দিব পাৰা যদি এক্সপিৰিয়েঞ্চত ক্লিক কৰা তোমালোকে কোনটো অৰ্গেনাইজেশ্যনত কাম কৰিছিলা বা কি পোষ্টত কৰিছিলা জব প্ৰফাইলটো কেনেকুৱা আছিলে কেতিয়া জইন কৰিছিলা কেতিয়ালৈকে কৰিলা সেইবোৰ তোমালোকে দিব পাৰা আৰু যদি তোমালোকৰ নাই তেনেহ'লে ফ্ৰেছাৰ্ছত তোমালোকে ক্লিক কৰিব পাৰা তাৰপিছত তোমালোকে লেংগুৱেজ চইচ কৰিব পাৰা তোমালোকে ইংলিছ হিন্দী আছামিজ তেনেকৈ ৰিড ৰাইট স্পীক এইবোৰ দিব পাৰা যেনেকৈ আছামিজটো যদি মই চইচ কৰি ৰিড ৰাইট স্পীক দিছোঁ আৰু আমি চবেই অসমীয়া যেনেকৈ এক্সপাৰ্ট বুলি দিছোঁ
তাৰপিছত একশ্যনত তোমালোকে যি প্লাছ আছে তাত যদি আমি ক্লিক কৰি দিওঁ আৰু এটা তোমালোকৰ লেংগুৱেজ খোল খাই যাব। যেনেকৈ আমি হিন্দীটো দিছোঁ ৰিড, ৰাইট, স্পীক তেনেকৈ দিব পাৰোঁ। তাত আমি কেনেকুৱা এক্সপাৰ্ট, প্ৰফিচিয়েণ্ট, বিগিনাৰ তেনেকৈ দিব পাৰোঁ। তাত আকৌ যদি আমি একশ্যনত দিওঁ তেনেহ'লে আৰু এটা অ'পেন হৈ যাব। ইয়াত আহি যাব স্কিল, আনস্কিল। যদি স্কিল আছে তোমাৰ, যদি কিবা কিবি স্কিল আছে তোমালোকৰ তেনেহ'লে দিব পাৰা, নহ'লে আনস্কিল বুলি কৈ ইয়াত ছেভ এণ্ড নেক্সট কৰি দিব পাৰা। তাৰপিছত তোমালোকৰ ওচৰলৈ এটা আকৌ পেজ অ'পেন হ'ব, য'ত তোমালোকৰ লিখা থাকিব তোমালোকৰ ডিষ্ট্ৰিক্টৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম। যোৰহাট দিয়া আছে। তাৰপিছত মই ছেভ এণ্ড নেক্সটত ক্লিক কৰিছোঁ। এইটো পিছত একো কৰিব নালাগে। ছেভ এণ্ড নেক্সট কৰাৰ পিছত তোমালোকে অকণমান দেৰি ৱেইট কৰিবা। এতিয়া তোমালোকৰ আহিব ডকুমেণ্টছ আপলোড কৰিবলৈ। ইয়াত তোমালোকৰ ছেভ হৈ গৈছে ছাকচেছফুলি চব। ডকুমেণ্টছ আপলোড কৰিবলৈ যেতিয়া আহিব তোমালোকে প্লিজ চিলেক্টৰ তোমালোকে যেতিয়া PR তোমালোকৰ দিব প্ৰুফ অফ ৰেচিডেঞ্চিৰ কাৰণে তোমালোকৰ ভোটাৰ কাৰ্ডখন দিব পাৰা আৰু তোমালোকে ভিডিঅ' প'ষ্ট কৰিও চাই ল'ব পাৰা কি বিচাৰিছে। ইয়াত তোমালোকে আপলোড কৰিব লাগিব। এজ প্ৰুফৰ কাৰণে তোমালোকে মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী, মেট্ৰিকৰ এডমিটখন নহ'লে বাৰ্থ চাৰ্টিফিকেট দিব পাৰা। পাছপৰ্ট চাইজ তোমালোকৰ ফটো আৰু ছিগনেচাৰ লাগিব। কাষ্ট চাৰ্টিফিকেটখন দৰকাৰ হ'ব। ইয়াত চাইজ দিয়া আছে তোমালোকে দেখিছা 200 KB ভিতৰত তোমালোকৰ চাইন আৰু ছিগনেচাৰ তোমালোকৰ ফটো লাগিব JPG ফৰ্মেটত, আৰু বাকীকেইটা তোমালোকৰ PDF ফৰ্মেটত দৰকাৰ হ'ব। মই ইয়াত তোমালোকৰ চব আপলোড কৰি লৈছোঁ। ভিডিঅ'টো বেছি দীঘল হ'বৰ কাৰণে মই অলপ শ্বৰ্ট কৰি দিছোঁ, অলপ পটাপট কৰি দিছোঁ। তাৰপিছত তোমালোকৰ ইয়াত আই হেয়াৰ বাই য'ত ডিক্লেয়াৰ্ড বুলি আছে তাত তোমালোকে ক্লিক কৰিবা। তাৰ আগতে আকৌ এবাৰ চেক কৰি ল'বা যে সকলো তোমালোকে আপলোডবোৰ শুদ্ধকৈ কৰিছানে নাই। বিশেষকৈ ইয়াত যিটো চাইজ আছে সেই চাইজটো তোমালোকে চাই ল'বা যে চাইজটো সম্পূৰ্ণ শুদ্ধ হৈছে নে তোমালোকে মিলাই চাই ল'বা। তাৰপিছত ইয়াত ক্লিক কৰি ছেভ এণ্ড নেক্সটত তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰাৰ লগে লগে তোমালোকৰ প্ৰিভিউ হ'ব। তোমালোকৰ গোটেই ডিটেইলছসমূহ তোমালোকৰ প্ৰিভিউ হৈ গ'ল। ইয়াত তোমালোকৰ গোটেই তোমালোকে এতিয়ালৈকে কি আপডেট কৰিলা, কি কৰিলা সকলোবোৰ তোমালোকৰ ডিটেইলছ আহি যাব। তোমালোকৰ ৰেনু কৰাৰ পিছত আগতে কি আছিলে এতিয়া কি তোমালোকে নিজে এবাৰ চেক কৰি ল'বা। ষ্টেপ বাই ষ্টেপ সকলোবোৰ চেক কৰিবা যাতে তোমালোকৰ পিছত ভুল নহয়। তোমালোকৰ স্কুল, এডুকেশ্যন কোৱালিফিকেশ্যন কি আপলোড কৰিছা, তোমালোকে কি তোমালোকৰ লেংগুৱেজ দিছিলা, কি তোমালোকে জানা, স্কিল কি আছে, এক্সপিৰিয়েঞ্চ কি আছে, সকলোবোৰ তোমালোকে ইয়াত ধুনীয়াকৈ ৰাখিব। লগতে তোমাৰ ডকুমেণ্ট, ভোটাৰ কাৰ্ড, মেট্ৰিকৰ এডমিট বা কাষ্ট চাৰ্টিফিকেট আপলোড কৰিছানে নাই চাই ল'বা। তাৰপিছত তোমালোকে ফাইনেল ছাবমিট ইয়াত কৰি দিব পাৰিবা। ফাইনেল ছাবমিট কৰাৰ পিছতে তোমালোকৰ ওচৰলৈ আহি যাব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰ্ডখন। এইখন কাৰ্ড তোমালোকৰ বহুতেই ইম্পৰ্টেণ্ট। এই কাৰ্ডখন তোমালোকৰ দৰকাৰ হ'ব আৰু এইখন তোমালোকৰ কৰি নথ'লে ADAত যদি তোমালোকে চাকৰি পোৱাও তেনেহ'লে তোমালোকৰ প্ৰব্লেম হ'ব। কিয়নো বাৰে প্ৰতি চৰকাৰৰ ফালৰ পৰা কৈ থকা হৈছে যে 15 আগষ্টৰ ভিতৰত কৰি ল'বলৈ, আৰু যিসকলে কৰা নাই কৰি ল'বা। ইয়াত ডাউনলোড চাৰ্টিফিকেটত তোমালোকে ক্লিক কৰি পিনে চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰা ধুনীয়াকৈ, আৰু তোমালোকে ইয়াৰ প্ৰিণ্ট আউট এটা উলিয়াই ল'বা। তো ভিডিঅ'টো চাই যদি ভাল পাইছা লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবা আৰু লগৰসকলক সোনকালে কৰি দিয়া যাতে কৰি ল'বলৈ, আৰু যিসকলে কৰা নাই। আজিলৈ আহিছোঁ, ধন্যবাদ।